জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী ভালপোৱা ঠিকেই আছিলে সিদ্ধান্ত লোৱাত ভুল হ'ল তোৰ সিদ্ধান্ত লোৱাত কি ভুল কৰিলোঁ মই সি তোমাৰ একমাত্ৰ ল'ৰা আমাৰ ভাই হয় মৰিলে বুলি ভাবি ললো কি ঠিকেই কৈছে মাৰে মই ওলাই যোৱা 1 ঘণ্টাই হ'ল আনদিনা হোৱা হ'লে ইমান সময়ে তুমি মই কলৈ গৈছো বুলি হুলস্থুল লগাই দিলাহেঁতেন নাই মা পৰি বেটা দেউতাৰাক বুজাবা তুমি বুজালে নিশ্চয় বুজি পাব শত্ৰুতা কৰিম বুলিয়েই মানুহে শত্ৰুতা কৰিব নালাগে পাৰিলে শত্ৰুক বন্ধুহে কৰিব লাগে তাৰপিছততো কোনো প্ৰব্লেমেই নাথাকিব তোমাৰ দেউতাৰাৰ লগত কিশোৰৰ বিষয়ে মই কথা পাতিম নেকি বাৰু নালাগে মা আচলতে মই পাপাক কিশোৰৰ কথা গোটেই জীৱনটো কেনেকৈ নোকোৱাকৈ থাকিব পাৰোঁ সেইটোহে ভাবিছোঁ গোটেই জীৱনটো কেনেকৈ নোকোৱাকৈ থাকিবা কিশোৰৰ লগত গোটেই জীৱনটো থাকিবলৈ হ'লে দেউতাৰাকতো ক'বই লাগিব আৰু যদি মই গোটেই জীৱনটো কিশোৰৰ লগত নাথাকোঁ তেতিয়া পৰি পৰি বেটা তুমি কি কৈছিলা আচলতে মা মই সিদ্ধান্ত এটাহে লৈছোঁ কি সিদ্ধান্ত কম মা এখেত আহি লওক পৰি এই বাবা কলৈ গৈছে তেওঁ কিবা কামত বাহিৰলৈ গৈছে মা পৰি বেটা মোলৈ চোৱাচোন আবেগত যিকোনো সিদ্ধান্ত নল'বা গোটেই জীৱনটো তুমি তোমাৰ সেই সিদ্ধান্তটোৰ লগতেই কটাব লাগিব পিছত পস্তালেও কিন্তু উপায় নাথাকিব পৰি মই কি কৈছো তুমি বুজি পাইছা নহয় পাইছো মা
বিয়াৰ প্ৰথম দিনাই তেওঁ মোক চৰ্ত দিছিল। দেউতাৰ বাবে বিয়া কৰাইছিল তেওঁ। আমি নামতহে বিয়া হৈছো। খুব সোনকালে ডিভোৰ্চ লৈ গুচি আহিব লাগিব মই। তেনেকৈ টানি টানি ইমান বছৰ পাৰ কৰিলো। বহাগী বোৱাৰী হিচাপে পুৰণি হ'ল, কিন্তু চৰ্তটো কিন্তু একেই থাকিল, সতেজ নতুন। ইমান বছৰি কোৱা কিয় নাছিলি অ' ডাঙৰ মা? সেয়া মোৰ কপালত লিখা আছিল মা। মইতো কষ্ট পাইছোৱেই। তোমালোকক কৈ আৰু কষ্ট দিয়াৰ সাহস মোৰ নহ'ল। ইমান বেছি কষ্ট মোক পৰিবলৈ কিয় দিলে? তাৰ বাবে মই কষ্ট সহ্য কৰিছিলো। কিন্তু মোৰ ছোৱালীজনীক কষ্ট ইমান কিয় দিলেহি? দেউতাক কিয় দুখ দিছা? দেউতাই একো গমেই নাপায়। এতিয়ালৈকে নাজানে সঁচা কথা কি। কিশোৰকো মই বেয়া বুলি নকওঁ। মোক কোনোদিনে বেয়া ব্যৱহাৰ কৰা নাই। যি বিচাৰিছো তাকেই দিছে। কেৱল পত্নীৰ বৈধ্যতাৰ বাহিৰে। মই পৰিমলক ক'ব লাগিব, সকলো কথা ক'ম মই। দেউতাক যদি কিবা কোৱা, মোক গোটেই জীৱনৰ বাবে তোমালোকে হেৰুৱাব লাগিব। পাহৰি যাব লাগিব যে বহাগী নামৰ তোমালোকৰ কোনোবা সন্তান আছিল। এনেকৈ কিয় কৈছো ডাঙৰ মা? কাৰণ মই অকৃতজ্ঞ হ'ব নোৱাৰো মা। কিশোৰে পইচা নিদিয়া হলে ভাইটি আজি জেলত থাকিলেহেঁতেন। কিশোৰে পইচা নিদিয়া হলেও আমাৰ ডিভোৰ্চ হলেইহেঁতেন, আজি নহলে কালি। সেইটো কিশোৰেও জানে মা। ভাল গিৰিয়েক নহয় কিশোৰ। কিন্তু তেওঁ এজন ভাল পুতেক হয়। দেউতাকৰ বিৰুদ্ধে এটা খোজো নিদিয়ে। দেউতাকক কেতিয়াও অসন্মান কৰা নাই। আমাৰ ভাইটিকো বেয়া নাপাবা দেউতা। তাক টকাখিনি দি ময়ে শপত দিছিলো তোমালোকক নকবলৈ। সেইকাৰণে সি তোমালোকক নকলে। কেৱল টকাৰ কথাই নহয় ডাঙৰ মা, তাতকৈ বহুত বেছি ডাঙৰ কথা সি লুকুৱাইছে। দেউতা, আমি সকলোৱে নিজৰ নিজৰ এখন কপাল লৈ জন্ম হৈছো বুলি তুমিয়ে কোৱা নাছিলা জানো? নিজৰ কপালখন মোৰ নিজৰ লগতে আছে, কোনে কাঢ়ি নিব?
কেৱল টকাৰ কথাই নহয় ডাঙৰ মা, তাতকৈ বহুত বেছি ডাঙৰ কথা সি লুকুৱাইছে। মানে অহাৰ পৰা কষ্ট পোৱা কথাকেই কৈ আছ। কিবা এটা খাই ল'বি। নাখাওঁ মা, মই যাওঁ। কিচেনৰ ল'ৰাটো অকলে আছে, সি চম্ভালিব নোৱাৰিব। দেউতা, আমি সকলোৱে নিজৰ নিজৰ এখন কপাল লৈ জন্ম হৈছো বুলি তুমিয়ে কোৱা নাছিলা জানো? নিজৰ কপালখন মোৰ নিজৰ লগতে আছে, কোনে কাঢ়ি নিব? আমি নোপোৱাখিনিৰ বাবে আৰু কমপ্লেইন নকৰোঁ দিয়া। কষ্ট কৰিম, কপালখনক অকণমান সহায় কৰিম লিখামতে হ'বলৈ। বহাগীৰ ওপৰত বিশ্বাস ৰাখা দেউতা। বহাগীয়ে সকলোকে হাঁহিবলৈ শিকাই থৈ যাব। বিয়াৰ প্ৰথম দিনাই তেওঁ মোক চৰ্ত দিছিল। দেউতাৰ বাবে বিয়া কৰাইছিল তেওঁ। আমি নামতহে বিয়া হৈছো। খুব সোনকালে ডিভোৰ্চ লৈ গুচি আহিব লাগিব। তেনেকৈ টানি টানি ইমান বছৰ পাৰ কৰিলো। বহাগী বোৱাৰী হিচাপে পুৰণি হ'ল, কিন্তু চৰ্তটো কিন্তু একেই থাকিল। সতেজ, নতুন। সন্মান আমাৰো যাব, ঘৰখনৰো যাব। পকাই নাথাকিবি অ'। যি ক'বলগীয়া আছে চিধা চিধিকে ক। কম, কিন্তু তাৰ আগতে মোক এটা কথা ক। ইমান বছৰে বহাগীয়ে তোক কেতিয়াবা এটা কথাত কিবা কমপ্লেইন কৰিছিলেনে? চৰ্তটো কিন্তু একেই থাকিল। সতেজ, নতুন। বহাগ মাহৰ দৰে অহা নাই। বহাগ মাথো এটা মাহ নহয়, এটা ঋতু।
এটা পৰিৱৰ্তন। বহাগী আহিছো যুঁজিবলৈ, যুঁজি যুঁজি জিকিবলৈ, যুঁজাৰুৱে কেনেকৈ হাঁহি হাঁহি যুঁজে তাক শিকাবলৈ। শেষত সকলোৰে মুখলৈ হাঁহি আহিবই লাগিব। আনকি শত্ৰুৰো চা, মই উকিল হৈ কোৱা নাই, তোৰ বন্ধু হিচাপে কৈছোঁ। আমিতো এতিয়া 25-30 বছৰীয়া ল'ৰা নহয়, আমিতো যিকোনো কাম এটাও কৰি আহিব নোৱাৰোঁ। সন্মান আমাৰো যাব, ঘৰখনৰো যাব। পকাই নাথাকিবি অ'। যি ক'বলগীয়া আছে চিধা চিধিকে ক। কম, কিন্তু তাৰ আগতে মোক এটা কথা ক, ইমান বছৰে বহাগীয়ে তোক কেতিয়াবা এটা কথাত কিবা কমপ্লেইন কৰিছিলেনে? কি কৰিব কমপ্লেইন? কৰিছিলেনে নাই সেইটো চিধাকে ক। নাই কৰা। তই যি ক তাকে মানি লৈছিল, মানি লৈছে। আৰু পৰিয়ে পৰিয়ে মানে? তই যি ক তাকে মানিছিল। তাই যি কৰে নিজৰ মতেই কৰে। তোৰ কামৰ কমপ্লেইন কৰিছিলে কেতিয়াবা? কামৰ নহয়, কিবা এটা গিফ্ট দিলে ভাল নহয়, কিয় আনিব লাগে, মই নিজে কিনিলোহেঁতেন, এনেকৈ কয়। বহাগীক গিফ্ট কিবা দিছ তই? দিছোঁ, পূজা বিহুত দিছোঁ। কিবা কমপ্লেইন কৰে তাই? নকৰে। কিনো যাতা প্ৰশ্ন কৰি আছ তই? মই তোক প্ৰশ্ন কৰিছোঁ, কিন্তু উত্তৰ তই নিজকে দি আছ। নিজে ভালকে ভাবচোন। পাহৰি নাযাবা, মই নিখিল বৰঠাকুৰৰ ছোৱালী। তোমাৰ এই ৰূপটো চাই থকাতকৈ গোটেই জীৱনটো অকলশৰে থকাটোৱে ভাল কিশোৰ। তোৰ কাৰণে কোন বেষ্ট হয়?